হে গাইজ ৱেলকাম টু কৌশিক ব্লগ। তো মই বৰ্তমান আছোঁ ৰিদিপাৰ ঘৰত। মানে কালি আৰু নেগ'লোৱে দেই ঘৰত আৰু এটা বাগাত দি থাকলোঁ। এইটো উঠাই নাই এই উঠ। তো অলপ ফুৰি আহোঁ বলক, মানে অলপমান প্ৰাকৃতিক সৌন্দৰ্য, অলপ মনোমোহা দৃশ্য অলপ চাই আহোঁ। তো আজি হৈছে শিৱ পূজা, মন্দিৰতে যাব লাগিব। চব দেখাম বাৰু কি কি কৰোঁ, অলপ ফুৰি আহোঁ বলক ফাৰ্ষ্ট। তো গাইজ ই উঠে বোলে, গাইজ বেছি কৈছে অলপ, এতিয়া উঠাই নাছিল। এই উঠ চ গাইজ আমি অলপমান ফুৰি আহোঁ ৰ'ব। তো বৰক আপোনালোকে আমাৰ লগত, তো দেখাই থাকিম কি পাৰোঁ। বহুত ধুনীয়া ৰাতিপুৱাই পুৱাই, বৰ্তমান 6টা বাজি আছে। তো চাওক একবাৰ পূৰা সূৰ্যটো ওলাইছে আৰু অকণমান আমি এপাক ফুৰি আহোঁ ৰ'ব। চাই থাকব ভিডিঅ'টো। তো আমাৰ প্ৰীতমকো লৈ ল'লোঁ, প্ৰীতমে এতিয়া ৰখি আছে। আহি যা আমি এতিয়া যাব লাগে গাইজ। তো গাইজ প্ৰীতমে আহি গ'ল পিছফালে, দেখছে না তো আমি যাই আছোঁ বাৰু। আমি ফাৰ্ষ্ট এনে এপাক ফিল্ডৰ পৰা আহোঁ ৰ'ব। ফিল্ডত বহুত দিন জানাই, চাই আহোঁ কি পৰিস্থিতি চলি আছে। তো আজি হৈছে শিৱ পূজা, আমি মন্দিৰতো যাব লাগিব, অলপ দেৰিকৈ যাম বাৰু। দেৰিকৈ দেখাই আছোঁ। তো চাই থাকিব ভিডিঅ'টো, গোটেই দেখাম বাৰু কি পাৰোঁ। যাবি না জালাঘাটখন দেখাই দিছোঁ বাৰু। ৰাতিপুৱাৰ জালাঘাটখন কেনেকুৱা, কোনো মানুহ চানুহ নাই গাইজ, পূৰা নিঃশব্দ। আমি পূৰা এটা মানুহ নাই। এই গৰু বোলে গাইজ, এই এটা মানুহ আছে দেখোন গাইজ, এইটো আছে এটা। মানে এই ৰাতিপুৱাৰ পৰিৱেশটো কিবা এটা ভাল লাগে, মানে বহুতেই বেছি ভাল লাগে। কিন্তু ৰাতিপুৱা উঠাহে নহয় গাইজ, বহুত দেৰি হৈ উঠাতে। তো আজি সোনকালে উঠি আহিলোঁ বাৰু। তো এখন দোকান খুলিছে বাৰু এইফালে, মোৰ ইফালে এখন মাত্ৰ। এই 6টা বজাত দোকানখন খুলিছে আমাৰ ইয়াতে প্ৰায় নুখুলে। আৰু আমাৰ এইখন বলেনকা দোকানখন অলপ দেৰিকৈ খুলিবই, বলেনকাই তাৰমানে 7টা বজাত খোলেই তাৰমানে। চুলিখিনি কাটবা পাৰোঁ আৰু পিছে লাম্বা হৈছে, কিন্তু নাকাটো মই, অলপ 2 দিনত ৰাখোঁ আৰু পইচা নাই গাইছ। এইটো একদম হাই কৈ দিয়া হয় এইটো আমি যাই আছোঁ দিয়ক গাইছ, এনেকৈ আৰু। তো এইটো ব্যায়াম কৰি আছে মোৰ পিছফালে কোনোবাই, আৰু গৈ আছোঁ। সেইখন আমাৰ কালিয়া দলংখন হয়, কালিয়া নদী দলংখন। আৰু ইয়াতে আমাৰ লক্ষী পূজা হয়, লক্ষী পূজা পতা হয়। ওচৰতে কালিয়া নদীটো বহি গৈছে, এইটো ইয়াতে লক্ষী পূজা। আৰু সেইফালে আমাৰ কলেজ আছে, বি কিষাণ কলেজ, আমি পঢ়া কলেজখন, তাৰ কাষতে ফিল্ডখন আছে, তাতে একবাৰ আমি যাই আহোঁ। ৰাতিপুৱা আহি তাৰমানে কিবা এটা বেলেগ লাগে আৰু। ৰাতিছে আমি ফিল্ডত এপাক যাই আহোঁ ৰ'ব। এইখনে গেটখন, এইখিনিতে যাব লাগিব। খুলি দি গেটখন, খোল আমি পৰা অংগনবাদী এইখন গাইছ। এইখনে হৈছে কলেজখন। এইপিনেদি আমাৰ ফিল্ডত যোৱা ৰাস্তাটো, এইপিনেদি যাব লাগে। গাছবিলাকৰ পৰা পাত সৰি আছে, পূৰা ফাগুন লাগিছে, পূৰা ফাগুনৰ মানে ভাইবটো আহি গৈছে পূৰা একদম। আৰু গাইছ দেখছি না, এই ৰাতিপুৱা টিভিটোৰ লগত কথা পাতিব আছে। আমাৰ বাৰু গাৰ্লফ্ৰেণ্ড নাই, ই পূৰা একদম শান্তি আহি ৰে। এইপিনে হৈছে আমাৰ আৰ্টছৰ, আৰু এইপিনে আমাৰ হৈছে ছায়েন্সৰ এই ৰুমকেইটা। সেইপিনে আৰ্টছ আৰু এইপিনে ছায়েন্স। আপোনালোকেও ছায়েন্স ল'ম বুলি যদি ভাবিছে, নতুনকৈ ইয়াতে দিছে, আহিব পাৰে। তো ল'ব পাৰে আৰু, এইবাৰৰ পৰা নতুনকৈ দিছে। এইবাৰ আছিল না যোৱা বছৰ। আৰু এইখন হৈছে ফিল্ডখন, মোৰ পিছফালে মানুহ চানুহ কোনো নাইচোন। আছে ন? আছে মানুহ আছে অকণমান চাব লাগিছোঁ, বহুত দিন অহা নাই। তো এইখন ধুনীয়া লাগিছে, কিবা এটা পৰিৱেশটো ভাল লাগে এই ফিল্ডখনত, কিবা ভাল লাগে আহি। সেইকাৰণে আমি আহোঁ মাজে আজিও আহিলোঁ। বহুত দিন অহা নাছিলোঁ বাৰু, আজি আহিছোঁ, ভাল লাগে কিবা এটা। এইখনে হৈছে ফিল্ডখন, বহুত বেছি ভাল লাগে। এইখন হৈছে ফিল্ডখন আমাৰ, যিখন এখন কলেজৰ ফিল্ড আছে, এইখন আমাৰ জালাহৰ মিনি ষ্টেডিয়াম বুলিও কোৱা হয়। আৰু কেইজনমান চলি দৌৰিব আহিছে বাৰু, আমি আজি নাদৌৰোঁ। এনেই অকণমান বুলি কেনে অলপমান বোলো। আমি দৌৰিব অহা নাই বাৰু, আমি আজি নাদৌৰোঁ। আমি এনেই ফুৰিব আহিছোঁ, অকণমান বুলি কেনে আমি ঘৰত যাম। এনেই অলপমান বুলি ভাল লাগে, কিবা এটা ধুনীয়া একদম পূৰা কিবা ভাল লাগে কিবা এটা। এইফালে সূৰ্যটো নাচাগে কি ধুনীয়া লাগি আছে। ইফালে আমাৰ প্ৰীতম আছে, ধুনীয়াকৈ এপাক বুলি কেনে আমি ক'ত এপাক বোলো বাৰু, নাদৌৰোঁ আজি। দৌৰিব আহিব লাগিব কেইদিন পাছত। আজি নাদৌৰোঁ বাৰু, ইচ্ছা নাই আজি, কিবা এটা বহুত দিন অহা নাই না, সেইকাৰণে আজি অলপমান বোলো আৰু কিবা এটা ভাল লাগিছে ন। তো গাইছ আমি আহি গ'লে ফিল্ডৰ পৰা অলপমান কলেজখন দেখাই দিম ৰ'বা। আৰু এইটো বঢ়িয়া এটা কিবা এটা ভাল লাগিছে, চাবিচোন মই দেখাই দিছোঁ পিছফালে একদম পূৰা কি ধুনীয়া পৰিৱেশ, একদম পূৰা কিবা এটা ভাল লাগিছে তাৰমানে। সেইপিনে পূৰা ফুল ফুলি আছে, আৰু এইপিনে পূৰা সেউজীয়া চাইডৰ পিনে কলেজখনো দেখাই দিম। সেইফালে কলেজখন আছে, এবাৰ দেখাই দিম বলক। তো গাইছ আজি হৈছে শিৱ পূজা, আৰু কোনেও যাতে ভাং খাই কেনে গাড়ী নচলাই গাইছ। আমি তেনে পাল্টাকৈ কৈছোঁ, কি বহুতে কি কয় উল্টা কৈ, মানে সি যেন পূৰা একদম যেন মানে ভাঙে খাইছে সিনকে কয়, কি কয় গাড়ী খাই কেনে ভাং নচলাবি। আমি শুদ্ধকৈ কৈছোঁ, সঁচাকৈ কৈছোঁ, কাৰণ আমি ভাং খা নাই, আমি নাখাওঁ। তো নচলাব গাড়ী গাইছ, নহ'লে বা কি গতি হ'ব গম পাইছে না, গম পাব দিয়ক। তো এইখনে আহিছে ৰাতিপুৱাৰ কলেজখন, বহুত বেছি পূৰা শান্ত সুস্থ, পূৰা একদম শান্তশিষ্ট হৈ আছে। বৰ্তমান কোনো মানুহ চানুহ নাই, কিবা এটা ভাল লাগে দেচোন। ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহিছোঁ আজি, ৰাতিপুৱা ফাৰ্ষ্ট টাইম মানে আহিছিলোঁ চাগে আগতে, মনত নাই, কিবা এটা ভাল লাগিছে আৰু। সেইফালে আমাৰ প্ৰীতম আছে, সেনে এপাক দেখাই দিলোঁ আৰু। ইয়াতে আমি আজি ফাৰ্ষ্ট টাইম পৰীক্ষা নিদিয়াৰ কাৰণে আহিছোঁ। পৰীক্ষা নাই, বঢ়িয়া লাগিছে। আমি গাইজ কলেজত নাহোঁৱে গাইজ, পৰীক্ষা দিবাহে আহি আছিলোঁ। এতিয়া বোলে কিবা 75% এটেণ্ডেঞ্চ নহ'লে বোলে ক্লাছ কৰিব নিদিয়ে, বহুত বেছি দুখ লাগি আছে। আহিব লাগিব আৰু। এইপিনে আমাৰ অফিচ ৰুমটো এইপিনে আছে। গাইজ কলেজখন দেখালোঁ বাৰু। তো ইমানো দেৰি আছে, দেখাই নাথাকোঁ, যি পাৰোঁ চালে
এতিয়া ভিডিঅ'টো শেষ নাই আৰু ভিডিঅ'টো আৰু আছে চাই থাকিবা ভিডিঅ'টো গাইছ আমাৰ ৰিদিপে নগ'লে ঐ কৈ নগ'লি তই চলি ঐ ই গাইছ ইয়াতে ৰখি আছে আৰু গাইছ ইয়াতে একবাৰ তেতলি গাছ আছে মই তেতলি পেট দেখাই দিওঁ ৰ'ব একবাৰ খাবি নেকি তেতলি এই গাইছ তেতলি লাগি আছে পূৰা তেতলি ইমান চব তেতলি বঢ়িয়া কিবা এটা ভাল লাগিছে আৰু কলেজখন বহুত বেছি ডাঙৰ হয় সিফালে বহুত ৰুম আছে মই গোটেই দেখাই থাকিব নোৱাৰিম বাৰু তো এনেই একপাক আগৰ পৰা দেখাই আহিলোঁ প্ৰীতম দাই আছে মানে যদি তেতলি আছে গাছত যদি তেতলি এটা থুকবা পাৰি মই 10 টকা দিম দে টুকা এটাও নহৰিল 5 টকা দি 5 টকা দি তো গাইজ আমি ফিল্ডৰ পৰা আহি গ'লোঁ তো ভিডিঅ'টো যি পাৰোঁ দেখালোঁ আৰু আছে ভিডিঅ'টো একদম শেষ হোৱা নাই চাই থাকিব ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ যাই আছে মন্দিৰত যাম কি কৰোঁ দেখাম তো চাই থাকিব অলপ দেৰিকৈ লগ পাই আছোঁ মানে অকণমান দেৰিকৈ লগ পাম আৰু 3 hours later. তো গাইজ আমি আহি গ'লোঁ অ'কে গাইজ বৰ্তমান আছোঁ জালাজ চকত আমি যাম বৰ্তমান সন্যাসী মন্দিৰত প্ৰীতম যাব আমি আমাৰ লগৰ ছেকেইটাক ৰখি আছে তাহোন আহিলে আমি যাম যি পাৰোঁ দেখাম তো চাই থাকক ভিডিঅ'টো তাতে বহুত বেছি মানুহ হ'ব আজি যিহেতু আজি শিৱ পূজা শিৱ মন্দিৰটো মানে সন্যাসী মন্দিৰত সন্যাসী শিৱ ধান আৰু ই আৰু কি মানে কি তোৰ ভাল না খবৰ খাব চাং পিষ্টলটো চাং বা চাওক গাঁৱছে বা হেৰি কাগজৰে বাপৰে বা বঢ়িয়া লাগছে তো গাইজ এইখন বাইকখন আমাৰ প্ৰীতমে নতুনকৈ কিনিছে তাৰমানে কেনে লাগিছে মজা লাগিছে না আমাৰ এইটো প্ৰীতমে পূৰা বাইক চেক লৈ আহিছে পূৰা প্ৰীতম পাৰ্টিটো দিবা আছা কিন্তু বাইকখনৰ দে চলো যা এই চাৰিখন দি চলি একপাক আৰু ইপিনে জালাহৰ শিৱ মন্দিৰটোৰ পৰা ভাগৱত যাত্ৰা আহিছে এয়া সকলোৱে আশীৰ্বাদ লৈ আছে তো গাইছ আমি গোটেইকেইটা আহি গ'লোঁ চব চলিকেইটা মানে বেছি চলি নাই আমি টোটেল 5 জন চলি যাই আছোঁ আমি সন্যাসী মন্দিৰলৈকে তাতে আজি বহুত মানুহ হ'ব যিহেতু আজি শিৱ পূজা তো তাতে যি পাৰোঁ দেখাম তো আমি চব চাইকেল লৈ আহিছোঁ আমাৰ চাইকেলে পূৰা বেষ্ট আৰু তাৰমানে চাইকেল পূৰা টেনশ্যন নাই আমাৰ পূৰা চাইকেলে দিয়ক তো চাই থাকক ভিডিঅ'টো তাতে যে লগ পাই আছোঁ আৰু দিয়ক গাইছ আমাৰ প্ৰীতমৰ চেইনখন পৰিছে সেইকাৰণে টানি লৈ যাই আছে গাইছ প্ৰীতম চেইন পৰা এক্সপিৰিয়েঞ্চ কেনেকুৱা মজা না তো এইখন হৈছে সন্যাসী মন্দিৰত যোৱা গেটখন এতিয়া আমি ভিতৰত যাম তো যি পাৰোঁ দেখাম তো চাই থাকক ভিডিঅ'টো এই মিউজিক এটা লগাই দিম ৰ মিউজিক লগাই নাই আজি শুনে মিউজিক শুনি চাই থাকক ভিডিঅ'টো তো আমাৰ চাইকেলখন ইয়াতে পাৰ্ক কৰি দিলোঁ আৰু এইপিনে মন্দিৰটো আছে এইপিনে এতিয়া আমি যাব লাগে তো আমি আহি গ'লোঁ এতিয়া আমি ধূপ চাকি লৈ ল'ব লাগে তো আমি ইয়াতে ধূপ চাকিখিনি লৈ লওঁ আৰু ইয়াতে জোতা চেণ্ডেলবিলাক ইয়াতে থৈ যাওঁ আমি মোৰ মানে গাইছ মোৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে মোৰ ষ্ট'ৰেজ কমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই গাইছ আহিব ভিডিঅ' মোবাইল এটা আৰু এই কৰি ভিডিঅ'টো অলপ কমকৈ আহি আছে চাব আপোনালোকে তো উদিবৰ চেনেলটো চাব ভিডিঅ' দিব পৰা নাই বাৰু বৰ্তমান তো আমি ইয়াতে লৈ ল'লোঁ এতিয়া সেইপিনে মন্দিৰটো আছে সেইপিনে যাওঁ আমি ধূপ চাকি লৈ ল'লোঁ আৰু এইপিনে আছে মন্দিৰটো সেই আগত বহুত বেছি মানুহৰ ভিৰ বৰ্তমান পূৰা ভিতৰত ইমানেই বেছি মানুহ তাৰমানে ধূপ চাকিবোৰ আমি বাহিৰতে জ্বলাই দিলোঁ ইয়াতে আমি মন্দিৰৰ পৰা আহি গ'লোঁ আমাৰ ইয়াতে জোতা চেণ্ডেলবিলাক আছে ইয়াত জোতা চেণ্ডেলবিলাক ল'ব লাগে মানে চেণ্ডেল মোৰ চেণ্ডেলযোৰ প্ৰীতম এখন ক'ত গ'ল আহি পোৱা নাই বাৰু বৰ্তমান আমি জোতা আহিলোঁ উদিবাৰে মই জোতা চেণ্ডেলবিলাক লৈ লওঁ গাইছ ইমান বেছি মানুহ হৈছে তাৰমানে ৰাস্তাইদি একদম ঘৰত যাব লাগে গাইছ ইমান বেছি মানুহ হৈছে তাৰমানে ৰাস্তাইদি নাযাওঁ আমি শ্বৰ্টকাটলি পাথৰ মাজেদি বুলি ফিল্ডৰ মাজেদি যাম পূৰা মানুহ গাড়ী গাইছ চাইকেল জয় শিৱ বাবা
আৰু আমি সন্যাসী মন্দিৰৰ পাছতে আমি আহি গ'লোঁ আমাৰ গাঁৱৰ মন্দিৰত, আমাৰ গাঁৱৰ শিৱ মন্দিৰত। আৰু এইটো হৈছে মন্দিৰটো, আৰু এই শিৱ মন্দিৰটো ধুনীয়া কালদীয়া নদীৰ পাৰত অৱস্থিত। আৰু এইপিনে আমাৰ ছোৱালীবিলাক বহি আছে, আৰু এইপিনে কিবা নাটক চলি আছে বোলে, কিবা বাটৰ নাটক, এয়া নাটক চলি আছে। আৰু একো বুজি পোৱা নাই আৰু এনে ভিডিঅ' কৰিব লাগে কৰিছোঁ। এইপিনে পুৰা মানুহ পুৰা চাই আছে, পুৰা ভিৰ লাগি আছে। আৰু এইপিনে আমাৰ ভাত দি আছে, মানে ভাত নহয় খিচাৰি দি আছে, খিচাৰি চৰি এইপিনে খিচাৰি দি আছে। আমি খিচাৰিটো খাই ল'ব বাৰু, আৰু খিচাৰি খাই পিনে প্ৰসাদ দি আছে, প্ৰসাদটো লৈ কিনে আমি ঘৰত যাব লাগে। তো বাই বাই। তো গাইছ আমি মন্দিৰৰ পৰা আহি গ'লোঁ, এতিয়া ঘৰত যাব লাগে। তো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।